Hello everyone, আজি সন্ধিয়া মানুহজনে মই টাউন যাবলৈ ওলাইছো। এয়া দেখিছে নহয় ঘৰৰ পৰা টাউন যাবলৈ ওলাইছো। এয়া টাউন গৈ আছো, আপোনালোকক দেখাই দিও বুলি ভাবিছো অলপ টাউনখন। আমাৰ ঘৰৰ পৰা ওলাই আহি এয়া দেখিছে নহয় ৰেল গেট পাছোহি। টাউনখন ওচৰতে যে সেইকাৰণে সোনকালে অলপ পালোহি আৰু। দেখিছেনে মানুহজনে কেনেকৈ স্কুটি চলাই গৈ আছে, সেইবাবে কেমেৰাটো মই ধৰি আছো। গধূলি বেলিকা টাউন আহিলে চাওকচোন ইমান ধুনীয়া লাগে টাউনখন। বস্তুবিলাক দেখিলে আকৌ লওঁ লাগে, কিন্তু হাতত পইচাহে নাথাকে। টাউন আহিলো যেতিয়া ঘৰুৱা বস্তু দুটামানকে লৈ যাওঁ বুলি ভাবিলো। এয়া দোকানৰ পিনে সোমাই যাবলৈ লৈছো। চচ এটা ললো, কেৰাহী এখন ললো আৰু সৰু সুৰাকে বস্তু দুটামান ললো আৰু দেই। এয়া বস্তু লোৱা হৈ গ'ল, দোকানৰ পৰা ওলাই আহিলো। লগতে ভাবিছো বেটিলে গৰম পেন দুটামানো লৈ যাওঁ, যিহেতু ঠাণ্ডা আহিছে ন। এয়া দেখিছেনে বেটিয়ে আমাৰ থাকি আগতেই গৈছে। এয়া কাপোৰৰ দোকানত সোমাইছো বেটিলে পেন দুটামান লওঁ বুলি। এয়া কাপোৰ লোৱা হৈ গ'ল, দোকানৰ পৰা ওলাই আহিলো। বেটিয়ে ক'লে ফুচকা দুটামান খাওঁ বুলি। এয়া অলপ আহিয়ে ফুচকা দোকান পালোহি। এয়া দেখিছেনে মানুহজনে কেনেকৈ ফুচকা খাইছে, লগতে বেটিও খাইছে। সেটি ফুচকা খোৱা দেখি ৰখিব নোৱাৰি এয়া দেখিছে নহয়, লগতে ময়ো খাই ল'লো। ফুচকা খাই হৈ গ'ল, ভাবিছো ভাত খাবলৈ কিবা এটা লৈ যাওঁ বুলি। দোকানৰ পিনে সোমাই আহোঁতে মানুহজনে লগৰ এজনৰ লগত লগ পাই কথা অকণমান পাতিলে। গৈ মাছ বজাৰ পালোগে, ভাবিছো মাছকে লৈ যাওঁ ভাত খাবলৈ। মাছ বজাৰত সোমাওঁতে ইমান লেতেৰা গোন্ধাই, কিন্তু ভাত খাবলৈ নিব লাগিব যে সেইকাৰণে সোমালো আৰু। এয়া দেখিছে নহয় লোকেল মাছ দুজনীমানকে লৈ ল'লো। এয়া মাছ বজাৰ পৰা ওলাই আহি ফাৰ্মাচীত সোমালো। ফাৰ্মাচীত কিয় সোমালো আপোনালোকে জানেনে? শাহুমা জ্বৰ হৈছে, সেইকাৰণে পিল দুটামান লৈ যাওঁ বুলি ভাবিলো। ফাৰ্মাচীৰ পৰা ওলাই আহি হোটেলত সোমালো। হোটেলত সোমাই মানুহজনে মই চিঙৰা আৰু চাহ খাই ল'লো। বেটিও চিঙৰা খাওঁ বুলি ক'লে, এয়া বেটিকো চিঙৰাকে দি দিলো। এয়া দেখিছেনে বাপেকে কেনেকৈ খাইছে। এয়া এফালে ময়ো খাই ল'লো লগতে। শাহুমা আৰু দেউতালে মিঠাই দুটামান পেক কৰি ল'লো, পইচা দি ঘৰলৈ বুলি আহিলো। এয়া দেখিছেনে আৰু অলপ গ'লে ঘৰ পামগে আৰু। এয়া ঘৰ পাই গ'লোহি। এয়া ঘৰ পাই গেছতে শাক আৰু ভাত পাতি দিলোহি।
মাছ কিপিছোঁ নিমখ হালধি সানি ফ্ৰাই কৰি লওঁ বুলি ভাবিলোঁ। এয়া দেখিছেনে কেৰাহীটো গৰম হৈ গ'ল, তেল দি আছোঁ। তেলখিনি গৰম হৈ গ'ল, মাছ কিপিছোঁ দি দিওঁ বুলি ভাবিলোঁ। মাছ ফ্ৰাই কৰি হৈ গ'ল, লগতে শাকখিনিও ভাজি ল'লোঁ। এয়া দেখিছেনে শাক বনাই হৈ গ'ল। এয়া অলপ ভাতো বাঢ়ি দিলোঁ, লগতে গোটেইকেইটা খাই লওঁ বুলি আহিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। বাই বাই।